শনিবাৰে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ টেঙানী আলিচিঙা অঞ্চলত থকা প্ৰত্নতাত্ত্বিক সমলসমূহ পৰ্যবেক্ষণ কৰে পুৰাতত্ব বিভাগৰ মন্ত্ৰী যোগেন মোহনে। বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে প্ৰথমে সূৰ্য মন্দিৰত পূজা কৰি কছাৰী সাম্ৰাজ্যৰ ৰাজপ্ৰসাদৰ ভগ্নাৱশেষ থলী পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। টেঙানী আলিচিঙা অঞ্চলৰ বহু প্ৰত্নতাত্ত্বিক সমলেৰে ভৰপূৰ যদিও বৰ্তমানেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় লৈ উঠা নাই অঞ্চলটোক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ লগতে পৌৰাণিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। অতি শীঘ্ৰে পুৰাতত্ব বিভাগৰ তৰফৰ পৰা সৰুপথাৰ সমষ্টিয়ে ভাল খবৰ লাভ কৰিব বুলিও আশ্বাস প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে। ইয়াক যাতে আৰু অলপ ৰিচাৰ্চ কৰিব পাৰি, ইয়াৰ যিখিনি ইয়াত উদ্ধাৰ হৈছে ঐতিহাসিক, এইবিলাকক আমি পৰ্যটনৰ থলীলৈ হওক বা ইয়াত আৰু অধিক ৰিচাৰ্চ কৰি কেনেধৰণে পাৰি আমি আমাৰ ডিপাৰ্টমেণ্টে এইখিনি অকণমান আৰ্কিঅলজি ডিপাৰ্টমেণ্টে আমি অলপ অধ্যয়ন কৰিম। ইয়াৰ পৰা গৈ অলপ প্ৰপ'জেল আমি গভৰ্ণমেণ্টৰ পৰা লৈ পঠাম, যাতে আমি এইটো ষ্টেট আৰ্কিঅলজি ছাইডৰ পৰা আৰু অলপ ইয়াত আমি সৌন্দৰ্যবৰ্ধন হওক আৰু ৰিচাৰ্চ কৰি ইয়াৰ পৰা আৰু কি তথ্য উলিয়াব পাৰি, কিমান চেঞ্চুৰী কি কথা এইখিনি আমি ঘপকৈ ক'বলৈ দিগদাৰ হৈছে, কিন্তু আৰু অলপ ৰিচাৰ্চ কৰাৰ পাছতে ক'ব পৰা হ'ব। আমি ইয়াতে গৈ বহিমগৈ গুৱাহাটীত গৈ ডিপাৰ্টমেণ্টে আমি সেইকাৰণে সকলো ফটো সংগ্ৰহ কৰি কিখিনি তথ্য ওলাইছে, পুৰণি সম্বল ওলাইছে, এইখিনিক আমি লৈ গৈছোঁ। এতিয়া আমি যিটো এতিয়া মন্দিৰ দেখিলোঁ সেইটোও আমি ইয়াকে অধিক আমি ভাৰতবৰ্ষৰ আৰ্কিঅলজি চেণ্ট্ৰেল আৰ্কিঅলজিৰ লগতো আমি কথা পাতিব পাৰোঁ, এইবিলাকৰ কি আমি আগবাঢ়াব পাৰোঁ ভৱিষ্যতে। আমি যথেষ্ট গুৰুত্ব দিছোঁ আৰ্কিঅলজি ডিপাৰ্টমেণ্টে, আৰু ইয়াৰ কাৰণে আমি যি পুঁজি লাগে আমি এইবাৰ কৰি হ'লেও মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰপ'জেল